person was arrested along with a vehicle loaded illegal timber in Parbatchura. Parbatchura Rupsi Arukir অভিযানত হালকাটৰ কোন্টা ভৰ্তি বাহন সহ আটক এজন টমিত ৰাভাৰ নেতৃত্বত কাঠৰ চিটিকেট চলাৰ অভিযোগ ৰূপসী সংৰক্ষিত বনাঞ্চলৰ পৰা অপৈনত হালকাটৰ কোন্টা ভৰ্তি কৰি হস্ত নিৰ্মিত ঠেৰঠেৰি বাহনেৰে কামাৰ হাতৰ জয়গুৰু অঞ্চললৈ সৰবৰাহ কৰি থাকোতে লাল মাটিত ৰূপসী আৰক্ষী অভিযান চলাই কাঠ ভৰ্তি বাহন সহ ৰেজল ইছলাম নামৰ চালক এজনক আটক কৰিবলৈ সক্ষম হয় এইফালে চালকজনৰ পত্নী অভিযোগ কৰিছে চাচাপানী এলেকাৰ টমিত ৰাভা নামৰ ব্যক্তি এগৰাকী কাঠৰ বাহনসমূহ সৰবৰাহ কৰাৰ বাবে বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰাৰ বাবে ধন সংগ্ৰহ কৰি চিণ্ডিকেট চলাই আছে গতিকে আৰক্ষী এই চিণ্ডিকেট আৰু কাঠৰ মাফিয়া টমিত ৰাভাক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে উল্লেখযোগ্য যে টমিত ৰাভাই নিজে এটা অবৈধ কাঠফলা মিলৰ জৰিয়তে বন ধ্বংসযজ্ঞ চলাই থকাৰ পিছতো নিৰ্লিপ্ত ভূমিকাত পৰ্বতচূড়াৰ বন বিভাগ ইফালে মংগলা ঝোৰা মাটিয়াবাগ অঞ্চলৰ জালাং নামৰ ব্যক্তিগৰাকীয়ে তামাৰহাটৰ জয়গুৰু অঞ্চলৰ সূৰ্য নামৰ ব্যক্তিগৰাকীৰ ওচৰত হালকাঠখিনি বিক্ৰী কৰিছিল বুলি চালকজনৰ পৰা জানিব পৰা যায় এতিয়া প্ৰশ্ন হয় পৰ্বতচূড়াত ব্যাগুম বন বিভাগ থকাৰ পিছতো কাৰ্যালয়ৰ সন্মুখেৰে নিতৌ কেনেকৈ এই অবৈধ বাহনসমূহ পাৰ কৰি আছে সংৰক্ষিত বনাঞ্চল ৰক্ষা কৰাৰ ক্ষেত্ৰত পৰ্বতচূড়া বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ বিফল হোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল মোর স্বামীর একটা ট্যাক্টরি গাড়ি আছে মোর স্বামী এনেই ভাড়া মারি খায় কিন্তু তুমিতে ফোন মারি লৈ গৈছে যে মোর অলপ কাঠ আছে কাঠটো তুমি লৈ আহা কৈ লৈ গৈছে পাহাৰত তাৰপিছত লাইন খাই গাড়ীটো ধৰাই দিছে এনেকৈ মোর স্বামীক এই লাইন কোনে খাইছে এই তুমিত নামৰ এটা ল'ৰা লাইন খাইছে কাৰ কথা কই লাইন পইচা লৈছে এই পুলিশৰ কথা কৈ পইচা লৈছে ৰূপসী পুলিশৰ কথা কৈ পইচা লৈছে কিমান টকা লৈছে 500 টাকা লৈছে 500 টাকা লৈ মোর স্বামীৰ গাড়ীটো ধৰাই দিছে তাৰপিছত মোর স্বামীক লৈ আহিছে তাৰ মানে কি তুমি তো পইচাটো ৰূপসী আৰক্ষীক দিয়া নাছিল নেকি দিছিল না দিছিল হেতু মই তো ক'ব নোৱাৰো কিন্তু তুমিতে কৈছে যে মই দিছো এইবিলাক কৈ মোর স্বামীক লৈ আহিছে মোর স্বামী তো এই ব্যবসা নকৰে গাড়ী লৈ আহিছে ভাড়া মাৰিবলৈ মিছা কথা কৈ লৈ গৈছে কাঠ তোলাইছে গাড়ীত তাৰপিছত গাড়ীটো ধৰাই দিছে লাইন খাই ৰূপসী থানাৰ পৰা বাইদেউ যাই লৈ আহিছে মোর স্বামীক আজি মোর স্বামীৰ এই তুমিতৰ কাৰণে মোর স্বামীৰ জেলত যাব লগা হল তুমিতে কি কাঠৰ ব্যবসা কৰে নাই তুমি তো কাঠৰ ব্যবসা কৰে আৰু তুমি তোৰ অবৈধ এটা মেল আছে কাঠৰ হি কাঠ তাতেই কাটে পাহাৰত তুমি তোৰ আন এটা নাম কি মই নাজানো মানুহে তুমিত বুলি ডাকে তুমিত কি লিখে ৰাভা তুমিত ৰাভা আপুনি এতে কি বিচাৰিব আসলে তুমি কত ধৰিব লাগে